Hello everyone, welcome back to Assam Therapy আৰু আজি আমি এটা নতুন এণ্ড্ৰইডৰ টপিক লৈ আহিছোঁ আজি আপোনালোকক শিকাম যে এণ্ড্ৰইড ডিভাইচ এটাত বুট লোডাৰ কেনেকৈ আনলক কৰে বুট লোডাৰৰ বিষয়ে আপোনালোকে যদি নাজানে মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ আপুনি প্ৰিভিয়াছ ভিডিঅ' নিশ্চয় চাব পাৰে বুট লোডাৰ আনলক কৰা প্ৰচেছটো সকলো ধৰণৰ স্মাৰ্টফোনবিলাকত বেলেগ বেলেগ প্ৰচেছ হয় বাট মই এই ভিডিঅ'টোত আপোনালোকক দুটা এনেকুৱা প্ৰচেছ দেখুৱাম য'ত 90% স্মাৰ্টফোনবিলাক আনলক হয় সকলো ধৰণৰ ব্ৰেণ্ডৰ কিছুমান নিজা কোম্পানীৰ ছফ্টৱেৰো থাকে তাৰ সহায়তো আনলক কৰিব পাৰি প্ৰথমটো প্ৰচেছ হৈছে আপোনাৰ ষ্টক এণ্ড্ৰইডৰ কাৰণে বেছিভাগ ষ্টক এণ্ড্ৰইড থকা যিবিলাক স্মাৰ্টফোন আছে ফৰ এক্সাম্পল আপোনাৰ বৰ্তমান Xiaomiৰ Mi A3 আছে Mi A2 আছে আপোনাৰ Asus Zenfone Max Pro M1 আছে M2 আছে আৰু কিছুমান ৰিয়েলমিৰ ডিভাইচো আছে য'ত এইটো প্ৰচেছৰ দ্বাৰা মোবাইল আপোনাৰ বুট লোডাৰ আনলক কৰিব পাৰে ইয়াত প্ৰচেছত যিবিলাক আপোনাৰ ফাইলৰ প্ৰয়োজন হ'ব সকলোবিলাক ডাউনলোড লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব নহ'লে আপুনি আমাৰ টেলিগ্ৰাম চেনেলতো চেক কৰিব পাৰে তলত লিংক পাই যাব প্ৰথমে আপুনি আপোনাৰ কম্পিউটাৰত ADB ড্ৰাইভাৰ ইনষ্টল কৰিব লাগিব ইয়াক ইনষ্টল কৰিবলৈ বিলকুল ইজি হয় ৰান কৰি পেলাই ইয়াত Y প্ৰেছ কৰি এণ্টাৰ কৰি গ'লে হ'ল ই অট'মেটিকলি ইনষ্টল হৈ যাব ইনষ্টল কৰাৰ পাছত আপুনি আপোনাৰ ডিভাইচত ডেভেলপাৰ অপশ্যনত যাব লাগিব ডেভেলপাৰ অপশ্যন যাবলৈ হ'লে আপুনি আপোনাৰ এবাউট ছেকশ্যনত বিল্ড নাম্বাৰত 4 টাইম টেপ কৰি থাকিলে হ'ল নহ'লে আপুনি যদি Xiaomiৰ ফোন ইউজ কৰি আছে তেনেহ'লে আপুনি MIUI ভাৰ্চনত আপুনি 4 টাইম টেপ কৰি থাকক অট'মেটিকলি আপোনাৰ ডেভেলপাৰ অপশ্যন আহি যাব যদি আপুনি এণ্ড্ৰইড 1 ইউজ কৰি আছে তেতিয়াহ'লে আপুনি ছিষ্টেমত পাই যাব আৰু যদি আপুনি Xiaomi বা Realme ফোন ইউজ কৰি আছে তেতিয়াহ'লে আপুনি এডিশ্যনেল ছেটিঙত পাই যাব ডেভেলপাৰ অপশ্যন তাত গৈ আপুনি তলত ইয়াত পাব OEM আনলক এইটো আপুনি এনেবল কৰি দিব তাৰপাছত আপুনি ইয়াত USB ডিবাগিংটো এনেবল কৰি দিব কিছুমান ফোনত OEM আনলক অপশ্যন নাথাকে আপুনি এইটো স্কিপ কৰি দিব ইয়াত মোবাইলৰ কাম এতিয়া খতম হ'ল এতিয়া আপুনি আপোনাৰ কম্পিউটাৰত আহক কম্পিউটাৰত অহাৰ লগে লগে আপুনি C ড্ৰাইভ অন কৰক আৰু C ড্ৰাইভত যেতিয়া ADB ড্ৰাইভাৰ ইনষ্টল কৰিব ইয়াত আপুনি ADBৰ এটা ফাইল পাব ইয়াত অ'পেন কৰক তাৰপাছত আপুনি আপোনাৰ মোবাইলটো কম্পিউটাৰৰ লগত কানেক্ট কৰক ইয়াত আপুনি ফাইল এক্সেছ দিয়ক আপোনাৰ কম্পিউটাৰক তাৰপাছত আপোনাৰ কম্পিউটাৰে অট'মেটিকলি আপোনাৰ যিটো মোবাইলৰ ড্ৰাইভাৰ আছে অট'মেটিক লৈ দিব আৰু যদি নলয় তেতিয়াহ'লে আপুনি ডিভাইচ মেনেজাৰত গৈ ইয়াত আপডেট দিব পাৰে অট'মেটিক ড্ৰাইভাৰটো লয় তেতিয়াহ'লে আপুনি ADB ফাইল ফল্ডাৰটোক আহক আৰু তাত আপুনি কীবৰ্ডৰ শিফ্ট বাটনটো প্ৰেছ কৰি আপুনি মাউচৰ ৰাইট ক্লিক কৰক আৰু ইয়াত আপুনি এটা কমাণ্ডৰ অপশ্যন পাব ইয়াত অ'পেন কৰক যদি আপুনি উইণ্ড'জ 10 ইউজ কৰি আছে তেতিয়াহ'লে আপোনাৰ ইয়াত পাৱাৰ চেল বুলিও আহিব পাৰে পাৱাৰ চেল নহ'লে CMD আপুনি দুয়োটা যিকোনো এটা ইউজ কৰিব পাৰে এতিয়া আপোনাৰ CMD প্ৰগ্ৰাম আহি গৈছে ইয়াত আপুনি লিখিব লাগিব ADB ডিভাইচেছ লিখি পেলাই আপুনি এণ্টাৰ কৰি দিয়ক আৰু এণ্টাৰ কৰাৰ পাছত ইয়াত এনেধৰণৰ কিছুমান নাম্বাৰ যদি দেখুৱাই দিয়ে মানে আপোনাৰ ফোনটো কানেক্ট আছে এতিয়া আপুনি আপোনাৰ মোবাইলটো ফাষ্ট বুট মোডত লৈ যাব লাগিব ফাষ্ট বুট মোড অন কৰিবলৈ হ'লে আপুনি পাৱাৰ আৰু ভলিউম ডাউন বাটন একেলগে প্ৰেছ কৰি থাকক তাৰপাছত এনেকুৱা ধৰণৰ এখন চাৰ্ট আহিব ফাষ্ট বুট বুলি এতিয়া আপুনি কমাণ্ড দিয়ক ফাষ্ট বুট ডিভাইচেছ ফাষ্ট বুট ডিভাইচেছ লিখাৰ লগে লগে যেতিয়া আপোনাৰ এনেকুৱা ধৰণৰ আৰু নাম্বাৰ আহিব তাৰপাছত আপুনি জানিব যে ফোনটো কম্পিউটাৰৰ লগত কানেক্ট হৈ আছে এতিয়া আপুনি ইয়াত এটা কমাণ্ড লিখিব লাগিব সেইটো হৈছে ফাষ্ট বুট OEM আনলক এইবিলাক কমাণ্ডবিলাক মই ডিছক্ৰিপশ্যনতো দি দিম আপুনি চেক কৰিব পাৰে এইটো লিখাৰ লগে লগে আপুনি এণ্টাৰ প্ৰেছ কৰি দিয়ক তাৰপাছত আপুনি এক্সিট কৰি দিয়ক আৰু এতিয়া আপোনাৰ ফোনটো আনলক হৈ গৈছে ইয়াত এটা কথা মনত ৰাখিব কিছুমান ফোনত বুট লোডাৰটো আনলক কৰাওঁতে অট'মেটিক ৰিছেট হয় সেইকাৰণে আপুনি
এডভান্স আপোনাৰ মোবাইলৰ বেকআপ নিশ্চয় ৰাখিব আপোনাৰ কম্পিউটাৰ হওক পেন ড্ৰাইভ বা মেমৰি কাৰ্ডত আপুনি নিশ্চয় ৰাখি থৈ দিব এইটো প্ৰচেছৰ দ্বাৰা আপুনি ৰিয়েলমি বা এচুছ এনেকুৱা ধৰণৰ মোবাইলবিলাক আনলক কৰিব পাৰে চ' এতিয়া আহিছোঁ আমি Xiaomiৰ ডিভাইচবিলাক কেনেকৈ আনলক কৰে চ' Xiaomiৰ আনলক কৰা প্ৰচেছটো অলপমান টাফ নহয় কিন্তু অলপমান লং হয় চ' আপোনালোকক দেখুৱাই আছোঁ ত' Xiaomiৰ MI ডিভাইচবিলাক আনলক কৰিবলৈ আপোনালোকে প্ৰথমে গুগল চাৰ্চ কৰক MIUI আনলক বুলি আৰু মই ডিছক্ৰিপশ্যন বক্সত লিংকো দিম আপুনি ডাইৰেক্ট আপুনি সেই লিংকত যাব পাৰে চ' ইয়াত প্ৰথম যিটো অপশ্যন আহে তো তাৰ ইয়াত ক্লিক কৰক আৰু ইয়াৰ পৰা আপুনি ছফ্টৱেৰটো ডাউনলোড কৰিব পাৰে আৰু এইটো MIৰ অফিচিয়েল ছফ্টৱেৰ হয় এইটো ডাউনলোড হোৱাৰ পাছত আপুনি ইয়াক এক্সট্ৰেক্ট কৰক ইয়াত আপোনাৰ ইণ্টাৰনেটৰ প্ৰয়োজন হ'ব চ' আপুনি ৱাইফাই কানেক্ট কৰি লওক আৰু তাৰ পাছত ইয়াত আপুনি চাইন ইন কৰিব লাগিব আৰু এই চাইন ইন আপুনি সেইটো একাউণ্ট কৰিব লাগিব যিটো MI একাউণ্ট আপোনাৰ মোবাইলতো ওপেন হৈ আছে চ' চাইন ইন কৰাৰ পাছত আপুনি ফাষ্টবুট মোডত লৈ যাওক আৰু আপুনি কম্পিউটাৰৰ লগত কানেক্ট কৰক কৰাৰ লগে লগে আপোনাৰ ছফ্টৱেৰটোৱে ডিটেক্ট কৰিব যে আপুনি এটা ফোন কানেক্ট কৰিছে চ' ইয়াত এনেকৈ আপোনাক দেখুৱাই দিব আৰু আপোনাৰ ফোনটো যদি লক হৈ আছে ইয়াত ষ্টেটাছটো দেখুৱাই দিব তাৰ পাছত আপুনি ইয়াত ক্লিক কৰক আৰু অট'মেটিকলি আপোনাৰ 90% হোৱাৰ লগে লগে আপোনাৰ ফোনটো আনলক হৈ যাব Xiaomiৰ ডিভাইচবিলাকত কিছুমান প্ৰব্লেম আহে যে আপুনি মানি লওক নতুন এটা ফোন ইউজ কৰি আছে চ' আপুনি আনলক কৰিব বিচাৰিছে চ' কেতিয়াবা আপুনি নতুন ফোন এটা সহজত আনলক কৰিব নোৱাৰে বহুত টাইমৰ প্ৰয়োজন হয় চ' আপোনাৰ যদি এবাৰত আনলক নহয় আপুনি বহুত কেইবা ট্ৰাই কৰক আৰু লাকিলি কেতিয়াবা আপোনাৰ এবাৰতো হৈ যাব পাৰে ত' এনেকুৱা এই দুই ধৰণৰ প্ৰচেছত আপুনি আপোনাৰ বুটলোডাৰ আনলক কৰিব পাৰে এণ্ড্ৰইড স্মাৰ্টফোনবিলাকত চ' এই ভিডিঅ'টোৰ দ্বাৰা আপোনাক কিছুমান ইনফৰমেশ্যন নিশ্চয় মই প্ৰভাইড কৰিব পাৰিছোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল আছাম থেৰাপিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম গুড বাই